নমস্কাৰ জিকেপিডিয়া অসম চেনেলটোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে ইতিমধ্যে গম পাইছে যে আমাৰ এই চেনেলটোত উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে ৰাজনীতি বিজ্ঞান বিষয়টোৰ ক্লাছৰ ছেশ্যন এটা ষ্টাৰ্ট কৰা হৈছে আৰু ইতিমধ্যে এই ছেশ্যনটোৰ বহুকেইটা ক্লাছ আমাৰ এই চেনেলটোত প্ৰদান কৰা হৈছে। মই আগতেও কৈছোঁ যে আমাৰ ৰাজনীতি বিজ্ঞান যিটো বিষয় আছে সেই বিষয়টো দুটা ভাগত ভাগ হৈ আছে, সাম্প্ৰতিক বিশ্বৰ ৰাজনীতি আৰু স্বাধীনোত্তৰ ভাৰতৰ ৰাজনীতি নামত। আৰু তাৰে আমি সাম্প্ৰতিক বিশ্বৰ ৰাজনীতি বা সমসাময়িক বিশ্বৰ ৰাজনীতিৰ অলৰেডি আমি ক্লাছ আৰম্ভ কৰিছোঁ আৰু ইতিমধ্যে এটা চেপ্টাৰৰ ক্লাছ সম্পূৰ্ণ কৰিছোঁ। আজি আমি দ্বিতীয়টো চেপ্টাৰৰ 3 নম্বৰটো ক্লাছ লৈ আহিছোঁ আৰু এই দ্বিতীয় চেপ্টাৰটোৰ আমাৰ আজিৰ ভিডিঅ'টোৱে হ'ব বা আজিৰ ক্লাছটোৱে হ'ব অন্তিমটো ক্লাছ, আৰু আজিৰ ক্লাছটোত আমি গোটেই চেপ্টাৰটো কভাৰ কৰিবলৈ চেষ্টা কৰিছোঁ। গতিকে পলম নকৰি আহক আজিৰ ক্লাছটো আৰম্ভ কৰোঁ। তো আমাৰ ক্ষমতাৰ বিকল্প কেন্দ্ৰস্থল নামৰ যিটো ক্লাছ আমি কৰি আছোঁ বা যিটো চেপ্টাৰৰ ক্লাছ আমি কৰি আছোঁ, তাৰে আমি ইতিমধ্যে ইউৰোপীয় ইউনিয়ন আৰু আছিয়ানৰ বিষয়ে আলোচনা কৰিছোঁ। আৰু মই আগতেই কৈছোঁ যে এই চেপ্টাৰটো আমি কিহৰ বিষয়ে পঢ়িব লাগিব আমি যে ইতিমধ্যে আমেৰিকা যুক্তৰাষ্ট্ৰই পৃথিৱীখনত শীতল যুদ্ধৰ শেষত শক্তিশালী এখন ৰাষ্ট্ৰত পৰিণত হৈছে আৰু এতিয়া আমি এই আমেৰিকা যুক্তৰাষ্ট্ৰক বাদ দি পেলাই পৃথিৱীত অৰ্থনৈতিক আৰু ৰাজনৈতিক ক্ষেত্ৰত ক্ষমতাশালী তেনেকুৱা কোনোবা ৰাষ্ট্ৰৰ সংগঠন বা কোনো শক্তিশালী ৰাষ্ট্ৰ উদ্ভৱ হ'ব পাৰে নেকি, যিয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰিৱৰ্তে পৃথিৱীত ভৱিষ্যতলৈ এটা শক্তি গোষ্ঠীত বা এখন শক্তিশালী ৰাষ্ট্ৰত পৰিণত হ'ব পাৰিব, যাক আমি আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিশেষকৈ বিকল্প শক্তিৰ কেন্দ্ৰস্থল হিচাপে আমি আলোচনা কৰি আছোঁ। আৰু তাত ইতিমধ্যে আমি ইউৰোপীয় সংঘ আৰু আছিয়ানৰ বিষয়ে আলোচনা কৰিলোঁ। তো আজি আমি আমাৰ ওচৰ চুবুৰীয়া ৰাষ্ট্ৰ এখনৰ বিষয়ে আলোচনা কৰিম, সেইখন হৈছে চীন দেশ। এই চীনখন অৰ্থনৈতিক ক্ষেত্ৰত যথেষ্ট আগবঢ়া বুলি আমি গম পাওঁ। এতিয়া এই চীন দেশখনৰ অৰ্থনৈতিক অৱস্থা আৰম্ভণি সময়ত কেনেধৰণৰ আছিল, বৰ্তমান সময়ত অৰ্থনৈতিক ক্ষেত্ৰত কেনেকৈ আগবাঢ়িছে আৰু লগতে ভাৰতবৰ্ষৰ লগত চীনৰ সম্পৰ্ক কেনেধৰণৰ, তাৰ বিষয়ে আজি আমি আজিৰ ক্লাছটোত আলোচনা কৰিম। তো প্ৰথম আমি চাই লওঁ চীনৰ অৰ্থনৈতিক উত্থানৰ বিষয়ে, যে চীনখনৰ অৰ্থনৈতিক ক্ষেত্ৰত কেনেকৈ বৰ্তমানৰ পৰ্যায় পালেহি। যদি আমি চাবলৈ যাওঁ, যদি আৰম্ভণিৰ সময়ছোৱাৰ কথা ক'বলৈ যাওঁ, তেনেহ'লে চীন দেশখনৰ প্ৰথম অৱস্থাত তেওঁলোকৰ যি অৰ্থনৈতিক আৰ্হি আছিল, সেই অৰ্থনৈতিক আৰ্হিটোত আছিলে সাম্যবাদী আৰ্হিত প্ৰতিষ্ঠিত। আৰু এই সাম্যবাদী শাসন ব্যৱস্থা প্ৰতিষ্ঠা কৰিছিল 1949 চনত চীনত মাও ছে তুঙে। ঠিক আছে। আৰু তেওঁলোকৰ চীনৰ সেই আৰ্হিটো গ্ৰহণ কৰিছিল ছ'ভিয়েট ইউনিয়নৰ পৰা। তো আমি জানো যে ছ'ভিয়েট ইউনিয়নৰ আৰ্হিটো আছিল সাম্যবাদী, আৰু আমি তেতিয়া এটা বস্তু পঢ়িছিলোঁ যে ছ'ভিয়েট ইউনিয়নৰ যি সাম্যবাদী ব্যৱস্থা আছিল, আমি ছ'ভিয়েট ইউনিয়নত দেখিবলৈ পাইছিলোঁ যে ছ'ভিয়েট ইউনিয়নৰ গোটেই সম্পদ, তেওঁলোকৰ যি ৰাষ্ট্ৰীয় সম্পদ বা ৰাষ্ট্ৰীয় উৎপাদন বা ৰাষ্ট্ৰীয় আয়, সকলোখিনিৰ ওপৰত তেওঁলোকৰ ৰাষ্ট্ৰ ব্যৱস্থাই নিয়ন্ত্ৰণ কৰি আছিল। ঠিক তেনেকৈ চীনৰো সকলোবোৰ গধুৰ উদ্যোগ বা প্ৰাকৃতিক সম্পদ, এই সকলোবোৰক চৰকাৰে নিয়ন্ত্ৰণ কৰি আছিল, চৰকাৰৰ নিয়ন্ত্ৰণত সেইবোৰ পৰিচালিত হৈ আছিল। যাৰ ফলস্বৰূপে যদিও চীনত সামাজিক কল্যাণ আৰু শিক্ষাৰ সুবিধা আছিল, কিন্তু তথাপিও বৈদেশিক মুদ্ৰাৰ অভাৱে দেখা দিছিল। জনসংখ্যা যথেষ্ট বৃদ্ধি পাইছিল আৰু এই জনসংখ্যা বৃদ্ধিৰ তুলনাত ৰাষ্ট্ৰখনৰ যি আয়, সেই আয়ৰ পৰিমাণটো কম হৈছিল, যাৰ ফলত চীনৰ জনমূৰি আয় যথেষ্ট কমি যোৱা দেখিবলৈ পোৱা গৈছিল আৰু ঔদ্যোগিক উৎপাদনতো পিছ পৰি গৈছিল। তো আমি জানো যে বিশেষকৈ যেতিয়া সাম্যবাদী শাসন ব্যৱস্থা চলে আৰু ৰাষ্ট্ৰখনে বা চৰকাৰখনে সকলোবোৰ বস্তু নিয়ন্ত্ৰণ কৰিবলৈ আৰম্ভ কৰে, তেতিয়া কি হয় যে যিমানখিনি আশা কৰা হয় সেই আশা অনুপাতে উৎপাদন কিন্তু বেছি হোৱা দেখিবলৈ পোৱা নাযায়। ঠিক আছে। সেই একেখিনি সমস্যাই চীনত দেখিবলৈ পোৱা গৈছিল। আৰু চীনৰ যি অৰ্থনৈতিক
আৰ্হিটো আছিল, সেই আৰ্হিটো বিশেষকৈ আছিল সেই সময়ত এটা বন্ধ আৰ্হি, অৰ্থাৎ বিদেশী ৰাষ্ট্ৰই গৈ পেলাই চীনত কোনো ধৰণৰ বিনিয়োগ কৰিবলৈ বা ইনভেষ্ট কৰাৰ সুবিধা পোৱা নাছিল, যাৰ ফলস্বৰূপে ঔদ্যোগিক খণ্ডত বা প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰতো সেই সময়ত আৰম্ভণিৰ সময়ত চীনখন যথেষ্ট পিছ পৰি থকা দেখিবলৈ পোৱা গৈছিল। এতিয়া এনেবোৰ কাৰণত চীনত সেই সময়ৰ যি অৰ্থনৈতিক উত্থান হ'ব লাগিছিল, অৰ্থনৈতিক উত্থান হোৱা নাছিল, আৰু তেতিয়াই চীনৰ নেতাসকলে চিন্তা চৰ্চা কৰিলে যে চীনৰ এই অৰ্থনৈতিক দিশটোৰ কিছু সাল সলনিৰ প্ৰয়োজনীয়তা আছে, আৰু তাৰ পিছত তেওঁলোকৰ অৰ্থনৈতিক দিশটোৰ কিছুমান সংস্কাৰ সাধন কৰে। এতিয়া সংস্কাৰসমূহ কেনেধৰণৰ আছিল? সংস্কাৰসমূহ যদি আমি চাব যাওঁ, প্ৰথম আছিল বিচ্ছিন্নতাৰ অন্ত বুলি এটা পইণ্ট বনাই দিয়া হৈছে। তো ইয়াতে লিখা আছে যে 1972 চনত আমেৰিকাৰ সৈতে চীনে সম্পৰ্ক উন্নত কৰিবলৈ আৰম্ভ কৰে, আৰু ইমান দিনে 1970 চনৰ আগলৈকে চীনে আমেৰিকাৰ পৰা নিজক আঁতৰাই ৰাখিছিল, আমেৰিকাৰ লগত কোনো ধৰণৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক সম্পৰ্ক ৰখা নাছিল। কিন্তু চীনে এই নীতিটো তেওঁলোকে পৰিত্যাগ কৰিলে, আৰু 1972 চনৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ লগত চীনে সম্পৰ্ক উন্নত কৰিবলৈ চেষ্টা চলালে বা নতুনকৈ তেওঁলোকে নীতি গ্ৰহণ কৰিলে। তাৰপিছত 1973 চনত চীনৰ প্ৰধানমন্ত্ৰী চৌ এন-লায়ে 4টা আধুনিকীকৰণ প্ৰস্তাৱ আগবঢ়ালে, যে 4টা বিষয় বা 4টা দিশত তেওঁলোকে বিশেষকৈ আধুনিকীকৰণ কৰিব লাগিব, কিছু সাল সলনি কৰিব লাগিব বুলি তেওঁলোকে গুৰুত্ব প্ৰকাশ কৰিলে, আৰু যাৰ ফলস্বৰূপে প্ৰধানমন্ত্ৰী চৌ এন-লায়ে 4টা আধুনিকীকৰণ প্ৰস্তাৱ আগবঢ়ালে। এই 4টা দিশ কি কি আছিলে? এটা হৈছে কৃষি, আনটো হৈছে উদ্যোগ, তাৰপিছত হৈছে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা, আৰু আন এটা হৈছে প্ৰতিৰক্ষা। ইয়াতে লিখাত থাকি গৈছে, তথাপি এইটো আপোনালোকে মনত ৰাখিব বা নোট ডাউন কৰি ল'ব, সেইটো হৈছে প্ৰতিৰক্ষা, তেওঁলোকৰ চিকিউৰিটি। ঠিক আছে, এই প্ৰতিৰক্ষাৰ দিশটোতো তেওঁলোকে গুৰুত্ব প্ৰদান কৰিলে। তো ইয়াৰ পৰা কিন্তু কুৱেশ্যন আহে পৰীক্ষাত, কেতিয়াবা 2 মাৰ্কছৰ কাৰণেও কুৱেশ্যন আহে, যে প্ৰশ্নটো এনেধৰণৰ আহে যে 1973 চনত চীনত আধুনিকীকৰণ প্ৰস্তাৱ কোনে আগবঢ়াইছিল? তেতিয়া আমাৰ এনচাৰটো হ'ব চৌ এন-লাই। তাৰপিছত আৰু এটা কুৱেশ্যন আহে, সেইটো হৈছে যে চৌ এন-লাই আগবঢ়োৱা আধুনিকীকৰণ প্ৰস্তাৱকেইটা কি কি, কোনকেইটা বিষয়ক লৈ পেলাই তেওঁ আধুনিকীকৰণ প্ৰস্তাৱ আগবঢ়াইছিল? তেতিয়া আমি লিখিব লাগিব সেইকেইটা হৈছে কৃষি, উদ্যোগ, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা, আৰু লগতে আমি লিখিব লাগিব প্ৰতিৰক্ষা। ঠিক আছে, এইবোৰ হৈছে পৰিৱৰ্তন, লাহে লাহে চীনত এইবোৰ সাল সলনি অনা হৈছে। কেতিয়াৰ পৰা? 1970 দশকৰ পিছৰ পৰা। ঠিক আছে, তাৰপিছত আৰু এটা নীতি আৰম্ভ কৰিলে 1978 চনত ডেং জিয়াওপিঙে। তেওঁ কি কৰিলে? তেওঁলোকৰ যি অৰ্থনৈতিক দিশটো আছিল, সেই অৰ্থনৈতিক দিশ বা অৰ্থনৈতিক আদৰ্শক মুক্ত দুৱাৰ নীতি গ্ৰহণ কৰিলে। ঠিক আছে, আমি মুক্ত দুৱাৰ মানেতো গম পাওঁ, দুৱাৰ মানে জানো দৰ্জা, মুক্ত মানে মুকলি কৰি ৰখা, মানে তেওঁলোকে যদি আমি সহজে বুজিব লাগে তেনেহ'লে তেওঁলোকে অৰ্থনৈতিক ক্ষেত্ৰখনৰ দৰ্জাখন খুলি দিলে। কিয় তেওঁলোকে সেই মুক্ত দুৱাৰ নীতি গ্ৰহণ কৰিলে? ইমান দিনে তেওঁলোকৰ যি অৰ্থনৈতিক দিশটো বন্ধ হৈ আছিল, যাৰ ফলস্বৰূপে বিদেশী ৰাষ্ট্ৰসমূহে চীনত আহি পেলাই বিনিয়োগ কৰিবলৈ সুবিধা পোৱা নাছিল, ফলস্বৰূপে তেওঁলোকৰ অৰ্থনৈতিক দিশত যথেষ্ট ঋণাত্মক প্ৰভাৱবিলাক পৰিলে, প্ৰযুক্তিবিদ্যাটো তেওঁলোকে আগবাঢ়িব পৰা নাই। সেইকাৰণে কি কৰিলে? ডেং জিয়াওপিঙে 1978 চনত মুক্ত দুৱাৰ নীতি গ্ৰহণ কৰিলে, আৰু মুক্ত দুৱাৰ নীতি গ্ৰহণ কৰাৰ ফলস্বৰূপে বিদেশী ৰাষ্ট্ৰসমূহে চীনত বিনিয়োগৰ সুবিধা লাভ কৰিলে। ঠিক আছে, আৰু বিনিয়োগৰ সুবিধা লাভ কৰাৰ লগে লগে বিদেশী ৰাষ্ট্ৰবিলাকে, এনেও আমি জানো যে পশ্চিমীয়া ৰাষ্ট্ৰবিলাক হৈছে উৎপাদনশীল ৰাষ্ট্ৰ, তেওঁলোক প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত যথেষ্ট উন্নত ৰাষ্ট্ৰ, গতিকে তেওঁলোকে সদায় এখন ডাঙৰ বজাৰ বিচাৰে, মাৰ্কেট এখন বিচাৰে। কিন্তু আৰু এটা কথা জানো যে পশ্চিমীয়া ৰাষ্ট্ৰবিলাকৰ জনসংখ্যা যথেষ্ট কম, গতিকে তেওঁলোকৰ উৎপাদন যিমান বেছি হয়, সেইখিনি বস্তু তেওঁলোকে বিদেশী ৰাষ্ট্ৰবিলাকত ৰপ্তানি কৰিব বিচাৰে বা অন্যান্য ৰাষ্ট্ৰত সেইবোৰ
বজাৰ নীতিৰ জৰিয়তে আনিবলৈ বিচাৰে। তো তেওঁলোকক সেইকাৰণে লাগে জনসংখ্যা যথেষ্ট পৰিমাণে থকা এখন ৰাষ্ট্ৰ, আৰু চীনত জনসংখ্যা যথেষ্ট বেছি, আৰু চীনত সেইকাৰণে বিদেশী ৰাষ্ট্ৰসমূহে বিনিয়োগ কৰিব বিচাৰিছিল কিন্তু সুবিধা পোৱা নাছিল। কিন্তু এই মুক্ত দুৱাৰ নীতি গ্ৰহণ কৰাৰ লগে লগে বিদেশী ৰাষ্ট্ৰসমূহে চীনত বিনিয়োগ কৰাৰ সুবিধা পালে, আৰু বিনিয়োগ কৰাৰ সুবিধা পোৱাৰ লগে লগে বিদেশী ৰাষ্ট্ৰবিলাকে চীনত বিভিন্ন ধৰণৰ উদ্যোগ প্ৰতিষ্ঠান বা অন্যান্য ধৰণে অৰ্থনৈতিক বিনিয়োগ আৰম্ভ কৰিলে। ফলস্বৰূপে তেওঁলোকৰ প্ৰযুক্তিবিদ্যাও যথেষ্ট উন্নত হ'ল চীনৰ, লগতে বিদেশী মূলধন তেওঁলোকৰ হাতত যথেষ্ট পৰিমাণে আহিল। তাৰপিছত আৰু এটা সংস্কাৰ কৰিলে কি, 1982 চনত কৃষিৰ আৰু 1998 চনত উদ্যোগিক খণ্ডক ব্যক্তিগতকৰণ কৰিলে। ইমান দিনে চৰকাৰে যেনেকৈ নিয়ন্ত্ৰণ কৰি আছিল, সেই চৰকাৰী নিয়ন্ত্ৰণটো নোহোৱা কৰি ব্যক্তিগত খণ্ডৰ হাতত কৃষি আৰু উদ্যোগ খণ্ডটোক প্ৰদান কৰিলে। ঠিক আছে। তাৰপিছত বিদেশী বিনিয়োগকাৰীক আকৰ্ষণ কৰিবলৈ বিশেষ অৰ্থনৈতিক অঞ্চল বা SEZ গঠন কৰা হয়। এতিয়া SEZ মানে কি? স্পেচিয়েল ইকনমিক জোন। ফুল ফৰ্মটো কেতিয়াবা সোধে, বা বুজি ৰখাটো ভাল যে বিশেষ অৰ্থনৈতিক অঞ্চলটো কেনেকুৱা হ'ব পাৰে। বিশেষ অৰ্থনৈতিক অঞ্চল হৈছে কোনো এখন দেশৰ সেই নিৰ্দিষ্ট কিছুমান অঞ্চল য'ত বিদেশী ৰাষ্ট্ৰসমূহে বেছিকৈ বিনিয়োগ কৰিব বিচাৰে বা উদ্যোগ প্ৰতিষ্ঠান স্থাপন কৰিব বিচাৰে। এতিয়া উদ্যোগ প্ৰতিষ্ঠান স্থাপন কৰিব কেতিয়া পাৰিব? যেতিয়া সেই অঞ্চলটোত নীতি নিয়ম কমকে থাকিব। ঠিক আছে। গতিকে এই বিশেষ অৰ্থনৈতিক অঞ্চলবিলাকত চীনে কি কৰিলে, য'ত বিদেশী ৰাষ্ট্ৰসমূহে বিনিয়োগ কৰিব বিচাৰিছিল সেই অঞ্চলসমূহৰ নীতি নিয়মবোৰ কিছু পৰিমাণে শিথিল কৰিলে বা কমাই দিলে। কমাই দিয়াৰ ফলস্বৰূপে বিদেশী ৰাষ্ট্ৰসমূহক চীনে আকৰ্ষণ কৰিবলৈ সক্ষম হ'ল, আৰু বিদেশী ৰাষ্ট্ৰসমূহে চীনত যথেষ্ট বিনিয়োগ কৰা দেখিবলৈ পোৱা গ'ল। তাৰপিছত আৰু এটা কাম কৰিলে চীনে, 2001 চনত বিশ্ব বাণিজ্য সংস্থাত যোগদান কৰিলে। এইটো ডাইৰেক্ট কুৱেশ্যন আহি থাকে যে চীনে কেতিয়া বিশ্ব বাণিজ্য সংস্থাত যোগদান কৰিছিল। ঠিক আছে। এইটো কুৱেশ্যন আহে যে চীনে 2001 চনত বিশ্ব বাণিজ্য সংস্থাত যোগদান কৰা দেখিবলৈ পোৱা গ'ল। তো এনেদৰে চীনে নিজৰ অৰ্থনৈতিক ক্ষেত্ৰখনত যথেষ্ট পৰিৱৰ্তন আনিলে। তাৰপিছত সেই পৰিৱৰ্তনবিলাকৰ ফলত চীনৰ অৰ্থনৈতিক অৱস্থা কেনেকুৱা হ'ল? তো বৰ্তমান সময়ত যদি আমি চাব যাওঁ, চীন এতিয়া এক শক্তিশালী অৰ্থনৈতিক মহাশক্তিত পৰিণত হৈছে। 2040 চনৰ ভিতৰত চীনে আমেৰিকাক অতিক্ৰম কৰাৰ সম্ভাৱনা আছে। যদি আমি অৰ্থনৈতিক ক্ষেত্ৰত চাব যাওঁ, 2040 চনৰ ভিতৰত চীনে আমেৰিকাক পিছ পেলাবলৈ সক্ষম হ'ব বুলি কোৱা হৈছে, কিন্তু চীনে এতিয়াই দাবী কৰে যে চীনে আমেৰিকা যুক্তৰাষ্ট্ৰক অৰ্থনৈতিক ক্ষেত্ৰত পিছ পেলাইছে। অৰ্থাৎ চীন অৰ্থনৈতিক ক্ষেত্ৰত যথেষ্ট শক্তিশালী হৈছে। ঠিক আছে। তো যিখন দেশ প্ৰথম অৱস্থাত তেওঁলোকৰ অৰ্থনৈতিক অৱস্থা একেবাৰে দুৰ্বল আছিল, জনমূৰিয়াই যথেষ্ট কম আছিল, সেই ৰাষ্ট্ৰখনে নিজৰ অৰ্থনৈতিক ক্ষেত্ৰখনৰ সাল সলনি কৰি বা কিছুমান নতুনকৈ নীতি গ্ৰহণ কৰাৰ ফলস্বৰূপে তেওঁলোকে বৰ্তমান সময়ত এখন অৰ্থনৈতিক ক্ষেত্ৰত যথেষ্ট শক্তিশালী ৰাষ্ট্ৰত পৰিণত হৈছে। যিখন ৰাষ্ট্ৰত আগতে বিদেশী ৰাষ্ট্ৰই আহি পেলাই বিনিয়োগ কৰিছিল, সেইখন ৰাষ্ট্ৰই এতিয়া বেলেগ ৰাষ্ট্ৰত গৈ পেলাই টকা পইচা খৰচ কৰিব পৰা বা বিনিয়োগ কৰিব পৰা এখন ৰাষ্ট্ৰত পৰিণত হোৱা দেখিবলৈ পোৱা গৈছে। তাৰপিছত আহি গ'ল প্ৰত্যাহ্বান বা সমস্যা কিছুমানেও দেখা দিছে। উন্নয়নৰ সুফল সকলো নাগৰিকে সমানে পোৱা নাই। চীনত যদিও যথেষ্ট উন্নয়ন হোৱা দেখিবলৈ পোৱা গৈছে, অৰ্থনৈতিক ক্ষেত্ৰত চীন যথেষ্ট আগবাঢ়িছে, কিন্তু তাৰ ফল সকলোৱে ভোগ কৰিব পৰা নাই। নিবনুৱা সমস্যা আছে, পৰিৱেশ অৱক্ষয় যথেষ্ট হৈছে, গাঁৱলীয়া আৰু চহৰীয়া অঞ্চলৰ মানুহৰ মাজত আৰ্থিক ক্ষেত্ৰত যথেষ্ট বৈষম্য দেখা দিছে, আৰু ধনী দুখীয়াৰ মাজত পাৰ্থক্যটো কিন্তু যথেষ্ট বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে। গোলকীয় প্ৰভাৱ যদি আমি চাব যাওঁ, চীন এক আঞ্চলিক আৰু গোলকীয় শক্তি হিচাপে আত্মপ্ৰকাশ কৰিছে, যাৰ ফলত আমেৰিকা, জাপান, আছিয়ান আৰু ৰাছিয়াৰ সৈতে ইয়াৰ সম্পৰ্কৰ পৰিৱৰ্তন ঘটা দেখিবলৈ পোৱা গৈছে। আৰু এই গোটেইখিনি সামৰি যদি আমি ক'বলৈ যাওঁ, বৰ্তমান সময়ত চীন হৈছে বিশ্বৰ তৃতীয় বিকল্প কেন্দ্ৰস্থল। যদি আমি ক্ষমতাৰ ক্ষেত্ৰত যদি সোধে যে তৃতীয় বিকল্প কেন্দ্ৰস্থল বুলি কোনখন ৰাষ্ট্ৰক জনা যায়, তেনেহ'লে আমি চীনৰ কথা লিখিব লাগিব। ঠিক আছে। আশা কৰোঁ এইখিনিলৈকে ছাত্ৰ ছাত্ৰীসকলে বুজি পাইছে। তো এইখিনিতে মই এটা কথা ক'ব বিচাৰোঁ যে যদিহে আপোনালোকৰ ক্লাছ সম্বন্ধে
কিবা আপোনালোকৰ জনাবলগীয়া থাকে নিশ্চয় কমেণ্ট বক্সত আপোনালোকে জনাব পাৰে। তেতিয়াহে যদি কিবা শুধৰণি কৰিব লগা থাকে সেইখিনি গুৰুত্ব সহকাৰে লৈ শুধৰণি কৰাৰ চেষ্টা মই কৰিম। গতিকে যদি আপোনালোকে ক্লাছসমূহ বুজি পাইছে সেই কথাটোও জনাব। যদি কিবা আপোনালোকে অসুবিধা পাইছে সেই কথাও যাতে আপোনালোকে কমেণ্ট বক্সত জনাই দিয়ে, যাতে ময়ো পিছলৈ সেইখিনি কথাৰ ওপৰত গুৰুত্ব ৰাখি বাকীবোৰ ক্লাছ যাতে লৈ আহিব পাৰোঁ। তো সেইখিনি এতিয়ালৈকে আমি চালোঁ চীনৰ অৰ্থনৈতিক উত্থানৰ বিষয়ে। এতিয়া আমি চাওঁ ভাৰত আৰু চীনৰ পৰিৱৰ্তনশীল সম্পৰ্ক। যদি আমি এতিয়া ভাৰত আৰু চীনৰ সম্পৰ্কটো অলপমান আলোচনা কৰি চাওঁ যে ভাৰত চীনৰ সম্পৰ্কটো আগতে কেনেধৰণৰ আছিল বা বৰ্তমান কেনে এটা পৰিস্থিতি লাভ কৰিছে। এতিয়া যদি আমি ঐতিহাসিক দৃষ্টিভংগীৰে চাবলৈ যাওঁ, যদি আমি হিষ্টৰিকেলি চাওঁ, আমি দেখিবলৈ পাম যে এছিয়াৰ পশ্চিমীয়া সাম্ৰাজ্যবাদৰ আগমনৰ পূৰ্বে ভাৰত আৰু চীন দুয়োখন দেশে একোটা বিশাল আৰু প্ৰভাৱশালী সাম্ৰাজ্য হিচাপে আছিল। দুয়োৰে মাজত কোনো ধৰণৰ পোনপটীয়া ৰাজনৈতিক হস্তক্ষেপ নাছিল। বাণিজ্যিক পথৰ জৰিয়তে তেওঁলোকৰ মাজত গভীৰ সাংস্কৃতিক আৰু অৰ্থনৈতিক সম্পৰ্ক আছিল। যদি আমি ঐতিহাসিক ক্ষেত্ৰৰ পৰা চাব যাওঁ, চীন আৰু ভাৰতৰ মাজত আগৰ ব্ৰিটিছ অহাৰ আগতে কোনো ধৰণৰ তেনেকুৱা সীমা বিবাদ বা অন্যান্য ধৰণৰ বিষয়ক লৈ পেলাই বিশেষ এটা সংঘাত থকা দেখিবলৈ পোৱা নাযায়। আনকি ৰাষ্ট্ৰ দুখনৰ মাজত সাংস্কৃতিক আৰু অৰ্থনৈতিক ক্ষেত্ৰত যথেষ্টখিনি সম্পৰ্ক থকা দেখিবলৈ পোৱা যায়। আৰু সহযোগিতাৰ যুগ যদি আমি চাব যাওঁ যে 1950 চনত দুয়োখন ৰাষ্ট্ৰই পঞ্চশীল চুক্তি স্বাক্ষৰো কৰিছে। পঞ্চশীল চুক্তি মানে 5টা নীতি আছিল। সেই নীতিকেইটাৰ ওপৰত নিৰ্ভৰ কৰি ৰাষ্ট্ৰ দুখনে বিশেষকৈ এখনে আনখনক আক্ৰমণ নকৰা, শান্তিপূৰ্ণভাৱে সহাৱস্থান কৰা আদি বিভিন্ন বিষয় লৈ পেলাই এই চুক্তিখন স্বাক্ষৰ কৰিছিল। পঞ্চশীল চুক্তিখন স্বাক্ষৰ কৰিছিল। পঞ্চশীল চুক্তিৰ বিষয়ে পিছলৈ আমি অন্য চেপ্টাৰত পঢ়িবলৈ পাম, তেতিয়া আমি ডিটেইলছতো ডিছকাছ কৰিম। সেইকাৰণে এতিয়া মই এইটো বিশেষ এটা দীঘলীয়া কৰা নাই। তো ইয়াতে কি দিছে, স্বাধীনতা আৰু বিপ্লৱৰ ঠিক পিছতে দুয়োখন দেশৰ মাজত এক অতি বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি উঠিছিল, যাৰ বাবে সেই সময় হিন্দী চীনী ভাই ভাই শ্লোগানটো অত্যন্ত জনপ্ৰিয় হৈ পৰিছিল। 1954 চনত ভাৰতৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰু আৰু চীনৰ প্ৰধানমন্ত্ৰী চৌ এন লাইৰ মাজত পঞ্চশীল চুক্তি স্বাক্ষৰিত হৈছিল আৰু চুক্তিয়ে শান্তিপূৰ্ণ সহাৱস্থানৰ 5টা নীতি নিৰ্ধাৰণ কৰিছিল। তো ইয়াৰ পৰা আমাৰ কুৱেশ্যন হ'ব পাৰে যে পঞ্চশীল নীতি কিমান চনত স্বাক্ষৰিত হৈছিল? 1954ত। তাৰপিছত সেই সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল, চীনৰ প্ৰধানমন্ত্ৰী কোন আছিল, এই নামকেইটা আমি ভালদৰে চাই মনত ৰাখি থ'ম। বা পঞ্চশীল নীতি কোন দুখন ৰাষ্ট্ৰৰ মাজত স্বাক্ষৰিত হৈছিল সেইটো আমি চাব লাগিব। বাৰু যদি আমি ইয়াতে পালোঁ কি যে ঐতিহাসিক ক্ষেত্ৰৰ পৰা যদি চাব যাওঁ, ঐতিহাসিক সময়তো বা আগতেও ব্ৰিটিছ অহাৰ আগতেও ৰাষ্ট্ৰ দুখনৰ মাজত বিশেষ এটা সংঘাত নাছিল। আৰু ব্ৰিটিছ যোৱাৰ পিছতো ৰাষ্ট্ৰ দুখনে কিন্তু সম্পৰ্ক যথেষ্ট উন্নত কৰিছিল আৰু এটা বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি তোলা দেখিবলৈ পোৱা গৈছিল, যাৰ বাবে এটা সময়ত হিন্দী চীনী ভাই ভাই শ্লোগানটো যথেষ্ট জনপ্ৰিয় হৈ পৰিছিল। মানে আমাৰ ভাৰতীয় লোকসকল আৰু চীনৰ লোকসকল ভাই ককায়েকৰ দৰে সম্পৰ্ক আছে বুলি কোৱা হৈছিল। মানে এইটোৱে কি বুজায়, এই শ্লোগানটোৰ জৰিয়তে ৰাষ্ট্ৰ দুখনৰ মাজত সম্পৰ্ক ভাল সেই কথাটোৱে বুজোৱা হৈছিল। কিন্তু সময়ৰ লগে লগে ৰাষ্ট্ৰ দুখনৰ মাজৰ কিন্তু সম্পৰ্ক যথেষ্ট পৰিৱৰ্তন হোৱা দেখিবলৈ পোৱা যায়। আৰু এটা সময়ত গৈ পেলাই চীন আৰু ভাৰতৰ মাজত পোনপটীয়া যুদ্ধও সংঘটিত হয়। 1962 চনত চীন আৰু ভাৰতৰ মাজত যুদ্ধ হোৱাও পৰিলক্ষিত হৈছিল। তাৰ যথেষ্ট কাৰণ লুকাই আছে। যদি আমি সংঘাতৰ কাৰণসমূহ চাওঁ, পৰৱৰ্তী সময়ত দুটা মূল কাৰণৰ বাবে ৰাষ্ট্ৰ দুয়োখন দেশৰ সম্পৰ্কত ফাট মেলে। প্ৰথম হৈছে তিব্বত সমস্যা 1950 দশকত। 1950 চনত যেতিয়া চীনে তিব্বতখন নিজৰ নিয়ন্ত্ৰণলৈ লৈ আহে আৰু ইয়াৰ স্বায়ত্ত শাসন লাহে লাহে নাইকিয়া হৈ যায়, তেতিয়া বা সেই সময়ত ভাৰতলৈ তিব্বতৰ ধৰ্মীয় নেতা দালাই লামাই পলায়ন কৰি ভাৰতবৰ্ষত ৰাজনৈতিক আশ্ৰয় বিচাৰে আৰু ভাৰতবৰ্ষই তেওঁক ৰাজনৈতিক আশ্ৰয় প্ৰদান কৰে। আৰু এই ৰাজনৈতিক আশ্ৰয় প্ৰদান কৰাৰ বাবে চীনে ভাৰতক
যথেষ্ট বেয়া পাইছিল আৰু চীনে ভাবিছিল যে ভাৰতে চীনক প্ৰতাৰণা কৰিছে। ঠিক আছে, আৰু যাৰ বাবে চীন ভাৰতৰ সম্পৰ্কটো সেই সময়ত যথেষ্ট মানে সেই ঘটনাটোৰ পৰাই লাহে লাহে বেয়া হ'বলৈ আৰম্ভ কৰে। তো এইখিনি প্ৰথমতে কি কৰোঁ, তিব্বত সমস্যা যে 1950 চনত চীনে তিব্বতখন দখল কৰে। সেই সময়তে তিব্বতৰ ধৰ্মগুৰু দালাই লামা ভাৰতলৈ পলাই আহে আৰু তেওঁ ভাৰতলৈ পলাই অহাৰ লগে লগে ভাৰতে তেওঁক কি কৰে, সেই ব্যক্তিজনক বা দালাই লামাক বিশেষকৈ ৰাজনৈতিক আশ্ৰয় প্ৰদান কৰে। আৰু তেওঁক আশ্ৰয় প্ৰদান কৰাৰ লগে লগে চীনে ভাবিলে যে চীনৰ মানে এজন শত্ৰুক ভাৰতে আশ্ৰয় দিছে, অৰ্থাৎ ভাৰতে চীনৰ বিৰোধী কাম কৰিছে। ঠিক আছে, তেতিয়াৰ পৰা আৰম্ভ হ'ল চীন ভাৰতৰ সংঘাত। তাৰপিছত আহি গ'ল সীমা বিবাদ। 1962 চনৰ যুদ্ধ হ'লে সীমা বিবাদৰ কাৰণে। ইয়াত দিছে দুয়োখন দেশৰ মাজৰ মূলতঃ দুটা অঞ্চলক লৈ পেলাই সীমা বিবাদ আৰম্ভ হৈছিল। এটা হৈছে লাডাখৰ আকছাই চীন অঞ্চল আৰু আনটো হৈছে নেফা। নেফা অৰ্থাৎ উত্তৰ পূব সীমান্ত অঞ্চল, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেঞ্চি বুলি কোৱা হয় নেফা, যাক বৰ্তমান আমি অৰুণাচল নামেৰে জানো। এই অৰুণাচলখনক আগতে নেফা বুলি কোৱা হৈছিল, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেঞ্চি। তো ইয়াতে আমাক কুৱেশ্যন এটা আহে 2 মাৰ্কছৰ কাৰণে, কেতিয়াবা খালী ঠাই পূৰ কৰাও আহে যে চীন ভাৰতৰ মাজৰ 1962 চনৰ যি যুদ্ধ হৈছিল, সেই যুদ্ধখন কোন দুটা অঞ্চলৰ বাবে সংঘটিত হৈছিল। তেতিয়া আমি লিখিব লাগিব লাডাখৰ আকছাই চীন অঞ্চল আৰু অৰুণাচল প্ৰদেশক লৈ পেলাই 1962 চনৰ যুদ্ধ হোৱা দেখিবলৈ পোৱা যায়। আৰু এই বিবাদৰ পৰিণতিত 1962 চনত ভাৰত চীনৰ যুদ্ধ সংঘটিত হয় আৰু এই যুদ্ধত ভাৰতীয় সামৰিক বাহিনী হাৰিব লগা হয় আৰু ভাৰত যথেষ্ট ক্ষতিগ্ৰস্ত হয়, যাৰ ফলত দেশৰ ৰাষ্ট্ৰীয় মৰ্যাদাত আঘাত লাগে আৰু কূটনৈতিক সম্পৰ্ক দীৰ্ঘদিনৰ বাবে বন্ধ হৈ পৰে। তো 1962 চনৰ এই যুদ্ধই ৰাষ্ট্ৰ দুখনৰ মাজৰ সম্পৰ্ক বহুত দীঘলীয়া সময়লৈকে যথেষ্ট বেয়া কৰি তোলে। যিহেতু পোনপটীয়া যুদ্ধ হৈছিল আৰু সেই যুদ্ধত ভাৰতবৰ্ষ হাৰিব লগা হৈছিল, যাৰ ফলত ভাৰত আৰু চীনৰ মাজৰ সম্পৰ্ক যথেষ্ট বেয়া হোৱা দেখিবলৈ পোৱা যায়। এই পেৰাগ্ৰাফটোৰ পৰা যথেষ্টখিনি কুৱেশ্যন আহে। মই আৰু এবাৰ আওৰাই দিছোঁ কি কি হ'ব পাৰে। প্ৰথমটো আহিব পাৰে যে চীনে কেতিয়া তিব্বত অধিগ্ৰহণ কৰিছিল বা চীনে কেতিয়া তিব্বতখন দখল কৰিছিল। 1950 চনত। তিব্বতৰ ধৰ্মগুৰু বা ধৰ্মীয় নেতাজনৰ নাম কি আছিল, নামটো মনত ৰাখিব লাগিব, দালাই লামা। এটা দলাই লামা হৈ আছে নহয়, আচলতে দালাই লামা হ'ব, দালাই লামা। তাৰপিছত 1962 চনত চীন ভাৰতৰ যুদ্ধ কেতিয়া হৈছিল এইটোও সোধে, 1962 চন। আৰু যুদ্ধৰ মূল অঞ্চল দুটা কি আছিল, অঞ্চল দুটা আছিল লাডাখৰ আকছাই চীন আৰু অৰুণাচল প্ৰদেশ। অৰুণাচল প্ৰদেশৰ আগতে নেফা বুলি জনা গৈছিল। নেফা অৰ্থাৎ উত্তৰ পূব সীমান্ত অঞ্চল বা নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেঞ্চি। আৰু এই 1962 চনৰ যুদ্ধত ভাৰত পৰাস্ত হৈছিল আৰু ভাৰতৰ পৰাস্ত হোৱাৰ লগে লগে ভাৰতখনৰ যথেষ্ট ক্ষয় ক্ষতি হয় বা সামৰিকভাৱে যথেষ্ট ক্ষতিসাধন হৈছিল, যাৰ ফলস্বৰূপে ভাৰত আৰু চীনৰ মাজৰ সম্পৰ্ক দীঘলীয়া সময়ৰ কাৰণে বেয়া হোৱা দেখিবলৈ পোৱা যায়। তাৰপিছত সম্পৰ্কৰ স্বাভাৱিকীকৰণ। তো অৱশেষত 1976 চনত দুয়োখন দেশৰ মাজৰ সম্পৰ্ক পুনৰ কূটনৈতিক সম্পৰ্ক স্থাপন কৰা হয়। ৰাষ্ট্ৰ দুখনে আকৌ সম্পৰ্ক ভাল কৰিবলৈ চেষ্টা কৰিলে। সম্পৰ্কৰ প্ৰকৃত পৰিৱৰ্তন ঘটিছে 1988 চনত 1988ত, যেতিয়া আমাৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে চীন ভ্ৰমণ কৰিছিল। তেতিয়াৰ পৰা দেশ দুখনৰ মাজৰ সীমা বিবাদক একাষৰীয়া কৰি থৈ অৰ্থনৈতিক আৰু বৈজ্ঞানিক বাণিজ্যিক সহযোগিতা বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। ঠিক আছে, তো এইটো কুৱেশ্যনো আহে যে ৰাজীৱ গান্ধীয়ে কেতিয়া চীন ভ্ৰমণ কৰিছিল, 1988 চনৰ 1988ত। এইটো মনত ৰাখিব লাগিব, এইটো কুৱেশ্যন আহে বাৰু। তো মেইনলি যেতিয়াৰ পৰা ৰাজীৱ গান্ধীয়ে চীন ভ্ৰমণ কৰিছিল তেতিয়াৰ পৰা ৰাষ্ট্ৰ দুখনৰ মাজৰ সম্পৰ্ক যথেষ্ট উন্নত হোৱা দেখিবলৈ পোৱা যায়। সীমা বিবাদক বাদ দি পেলাই, মানে পৰাপক্ষত সীমা বিবাদক কেন্দ্ৰ কৰি কোনো সংঘাত নোহোৱাকৈ অন্যান্য যিবোৰ দিশ আছে, বিশেষকৈ অৰ্থনৈতিক, বৈজ্ঞানিক আৰু বাণিজ্যিক সহযোগিতা, এইবোৰৰ ওপৰত যথেষ্ট গুৰুত্ব প্ৰদান কৰিছিল আৰু দেশ দুখনৰ মাজৰ সম্পৰ্ক কিছু পৰিমাণে উন্নত হোৱা দেখিবলৈ পোৱা যায়। কিন্তু বৰ্তমান সময়ও চীন ভাৰতৰ মাজত কিন্তু এই সীমা বিবাদ সমাধান হোৱা নাই। ঠিক আছে, মাজতে তেওঁলোকে অৰুণাচল প্ৰদেশৰ ডোকলাম মালভূমি অঞ্চলত আমাৰ ভাৰতীয় সেনাবাহিনীৰ লগত চীনৰ সেনাবাহিনীৰ সংঘাত হোৱা দেখিবলৈ পোৱা যায়।
ইয়াক ডাইৰেক্ট আমি প্ৰত্যক্ষ যুদ্ধ বুলি ক'ব নোৱাৰোঁ, কাৰণ অস্ত্ৰ শস্ত্ৰলৈ যুদ্ধ হোৱা নাছিল যদিও তেওঁলোকৰ লগত আমি এইটো হতাহতি হোৱা বুলি ক'ব পাৰোঁ। অৰ্থাৎ অস্ত্ৰ শস্ত্ৰক বাদ দি আমাৰ ভাৰতীয় সেনাবাহিনী আৰু চীনৰ সেনাবাহিনীৰ মাজত সংঘাত হৈছে, আৰু এই সংঘাত হওঁতে আমাৰ ভাৰতীয় সেনাবাহিনীৰো বহুকেইজন সেনা জোৱান শ্বহীদ হয় আৰু চীনৰো বহুকেইজন মানে সেনাবাহিনীৰ লোক নিহত হোৱা খবৰ পোৱা গৈছিল। আৰু এই সংঘাতে আকৌ পুনৰবাৰ ৰাষ্ট্ৰ দুখনৰ মাজৰ সম্পৰ্ক বেয়াৰ দিশলৈ লৈ গৈছিল। তাৰোপৰি এটা নতুন এটা সমস্যাই দেখা দিছে, সেইটো হৈছে নদী পানীৰ বিবাদ, বিশেষকৈ ব্ৰহ্মপুত্ৰ নদীখন। ব্ৰহ্মপুত্ৰ নদীখনৰ কথা যদি আমি চাব যাওঁ, ব্ৰহ্মপুত্ৰ নদীখন চীনেদি আহি আমাৰ অসমৰ মাজেৰে এনেকে বৈ গৈছে। ঠিক আছে, যদি আমি অসমৰ মেপখন আঁকিব যাওঁ, ৰাফলি যদি আমি অসমৰ মেপখন যদি চাব যাওঁ, তেনেহ'লে আমি গম পাম যে ব্ৰহ্মপুত্ৰ নদীখন অৰুণাচলেদি প্ৰৱেশ কৰিছে ভাৰতবৰ্ষত, তাৰপিছত অসমৰ মাজেৰে বৈ গৈ এইপিনে বাংলাদেশত সোমাই গৈছে। ঠিক আছে, এতিয়া এইখিনিতে ধৰক আমি ধৰি ললো চীন আছে। এতিয়া এই নদীখন যেতিয়া ব্ৰহ্মপুত্ৰখন যেতিয়া অসমৰ মাজেৰে এনেকে বৈ গৈছে, মানে অসমৰ মাজেৰে বুলি কওঁতে ভাৰতৰ মাজেৰে বৈ গৈছে, তো চীনে কৈ আছে যে তেওঁলোকৰ যিহেতু চীনৰ পৰা নদীখন আহিছে, তেওঁলোকে কি কৰিব, তাতে নদী বান্ধ এটা বনাব। এতিয়া নদী বান্ধ যদি এটা বনাই দিয়ে, নদী বান্ধ দিয়াৰ লগে লগে কি হ'ব, ব্ৰহ্মপুত্ৰৰ পানী শুকাই যাব। ব্ৰহ্মপুত্ৰৰ পানী শুকাই গ'লে আমাৰ এই উত্তৰ পূব অঞ্চলত, বিশেষকৈ অসমত যিহেতু আমাৰ কৃষি প্ৰধান অঞ্চল, এটা আমাৰ কৃষি ক্ষেত্ৰত বা উৎপাদন ব্যৱস্থাত যথেষ্ট বেয়া প্ৰভাৱ পৰিব। আৰু ইয়াত প্ৰভাৱ পৰাৰ লগে লগে অসমৰ জৰিয়তে বা আমাৰ নৰ্থ ইষ্টৰ জৰিয়তে আমাৰ ভাৰতবৰ্ষৰ অৰ্থনৈতিক ক্ষেত্ৰত যথেষ্ট ঋণাত্মক প্ৰভাৱ পৰিব। কাৰণ ব্ৰহ্মপুত্ৰৰ ওচৰে পাজৰে আমাৰ বহুকেইখন চহৰ আছে, তাত যথেষ্ট উদ্যোগ প্ৰতিষ্ঠান আছে, লগতে আমাৰ কৃষি ক্ষেত্ৰতো এই অঞ্চলটো যথেষ্ট উন্নত এটা অঞ্চল। গতিকে আমাৰ সকলো পিনৰ পৰা যথেষ্ট বেয়া প্ৰভাৱ পৰা দেখিবলৈ পোৱা যাব। এই নদী বান্ধটোক কেন্দ্ৰ কৰি ভাৰত আৰু চীনৰ মাজত বৰ্তমান সময়ত যথেষ্ট বিবাদ হোৱা দেখিবলৈ পোৱা গৈছে। ভাৰতে এই নদী বান্ধ প্ৰকল্পটোৰ বিৰোধিতা কৰি আছে। ঠিক আছে, তো এইখিনিয়ে হৈছে ভাৰত আৰু চীনৰ মাজৰ সম্পৰ্ক। ঠিক আছে, তো চীন আৰু ভাৰতৰ সম্পৰ্কটো যে আমি ভালদৰে চাবলৈ যাওঁ, বিশেষকৈ আমি সম্পূৰ্ণৰূপে চীন আৰু ভাৰতৰ সম্পৰ্ক ভাল বুলিও ক'ব নোৱাৰোঁ, একেবাৰে বেয়া বুলিও ক'ব নোৱাৰোঁ। দুয়োখন ৰাষ্ট্ৰৰ মাজৰ সম্পৰ্ক পৰিস্থিতি আৰু সময়ৰ লগত নিৰ্ভৰ কৰি সময়ে সময়ে সাল সলনি হৈ থকা দেখিবলৈ পোৱা গৈছে। ভাৰত আৰু চীনৰ মাজৰ সম্পৰ্ক বিশেষকৈ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মাণ কৰিবলগীয়া এই নদী বান্ধ আৰু আমাৰ ৰাষ্ট্ৰ দুখনৰ মাজৰ এই সীমান্ত অঞ্চলক লৈ সংঘাত হৈ থকা দেখিবলৈ পোৱা গৈছে। আৰু তাৰ উপৰি যদি আমি চাবলৈ যাওঁ, অৰ্থনৈতিক ক্ষেত্ৰত বা বাণিজ্যিক ক্ষেত্ৰত কিন্তু ৰাষ্ট্ৰ দুখনৰ মাজত যথেষ্টখিনি সহযোগিতা আছে। তো এইখিনিয়ে আছিল আজিৰ ক্লাছটোত। তো আমাৰ ক্ষমতাৰ বিকল্প কেন্দ্ৰস্থল নামৰ যিটো আমাৰ চেপ্টাৰ আছিল, আমাৰ ইয়াতে সামৰণি পৰিছে। আশা কৰোঁ আপোনালোকে ক্লাছসমূহ বুজি পাইছে, আৰু যদিহে বুজি পাইছে তেনেহ'লে বা আপোনালোকৰ যদি কিবা অসুবিধাও হৈছে, সেই গোটেইখিনি কথা যাতে কমেণ্ট বক্সত জনায়, যাতে মই তাৰ পৰা আপোনালোকৰ বাবে ভৱিষ্যতে আনিবলগীয়া ক্লাছসমূহত গুৰুত্ব সহকাৰে আপোনালোকৰ কথাখিনি লৈ বেলেগ যদি কিছু চেঞ্জ আনিব লাগে, মই যাতে এইখিনি আনিব পাৰোঁ। অ'কে, তো ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ। আপোনালোকে আমাৰ ক্লাছৰ PDF-সমূহ আমাৰ টেলিগ্ৰাম চেনেলত লাভ কৰিব পাৰিব। তাৰ বাবে মই লিংকটো কমেণ্টত পিন কৰি পেলাই দি দিম, আৰু আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনতো পাই যাব। এই লিংকটোত গৈ পেলাই আমাৰ চেনেলটো জইন কৰিব, তাত আমি ক্লাছৰ PDF-সমূহ প্ৰদান কৰিম। ধন্যবাদ।